Hello friends, welcome back to my channel. তো বন্ধুসকল টাইম হৈছে 9:20 আৰু আমি এটা ট্ৰেড লৈছোঁ জাষ্ট নাও 9:19:44 ছেকেণ্ডত আমি এটা কল অপশ্যন লৈছোঁ। আগতে আমি প্ৰিমিয়াম চাৰ্টখন ওলাই লওঁ, তাৰপিছত আমি ডিছকাছ কৰিম যে আমি ট্ৰেডটো কিয় লৈছোঁ। তো দেখিব লোৱাৰ লগে লগে আজি ভালে প্ৰফিট দেখাইছে, 2000 প্ৰফিট দিলে 1 মিনিটৰ ভিতৰত। বন্ধুসকল দেখিব আমি ট্ৰেডটো লোৱাৰ লগে লগে 1 মিনিট সময় হোৱাই নাই, 1 মিনিট নহওঁতে আমি 2000 প্লাছ প্ৰফিট দেখিছোঁ। কিন্তু আমি প্ৰফিটটো কণ্টিনিউ আৰু দেখিয়ে আছোঁ, কিন্তু আমাৰ লুজিং ষ্ট্ৰিকটো শেষে হোৱা নাই। গতিকে আমি ইমান এক্সাইটেড নহওঁ যে প্ৰফিট দি দিব। তো আমি পেচেণ্টলি ৱেইট কৰিম, প্ৰফিট হওক বা ষ্টপ লছলৈকে আমি ৱেইট কৰিম। বৰ্তমান বাৰু ভাল প্ৰফিটে দেখাই আছে, দেখিব 2500 প্লাছ প্ৰফিট দেখাই আছে। তো দেখিব আমি ভাল জেগাতে এণ্ট্ৰি পাইছোঁ বাৰু। বন্ধুসকল দেখিব আজি আমাৰ টাৰ্গেটৰ একেবাৰে ওচৰত আছে। আমি যদি চাবলৈ যাই পইণ্ট ছিষ্টেমত আমি এতিয়ালৈকে 56 পইণ্ট কেপচাৰ কৰিছোঁ, তাৰমানে অলমষ্ট 4000 আমি কেপচাৰ কৰিছোঁ। কেপচাৰ কৰা নাই মানে দেখিছোঁ আৰু। দেখিব আমাৰ লুজিং ষ্ট্ৰিক আছে, লগত বেড লাকো সোমাই আছে। আমি বহুতবাৰ প্ৰফিটৰ পৰা আমি ষ্টপ লছ লৈছোঁ বা কেতিয়াবা প্ৰফিট দেখিছোঁ। দুদিন আমাৰ এনেকুৱা হৈছে মাৰ্কেট ছাইডৱেজ হৈ গৈছে, আমাৰ ডিকে হৈ আমি কম লছত ওলাই গৈছোঁ, না ষ্টপ লছ হিট হৈছে না টাৰ্গেট হিট হৈছে। তো আজি এক্সপেক্টেশ্যন ৰাখিম যে মাৰ্কেট যদি টাৰ্গেটটো হিট দিয়ে অভিয়াছলি ভাল লাগিব, কাৰণ আমাৰ ট্ৰেডটো লোৱাৰ দেখিব 1 মিনিটৰ ভিতৰতে আমাৰ 2000 প্লাছ প্ৰফিট দেখাইছে। এতিয়া দেখিব আমাৰ 3 মিনিট কমপ্লিট হোৱাই নাই, 3 মিনিট নহওঁতে আমাৰ টাৰ্গেটৰ ওচৰ পাই গৈছিলে। গতিকে ইমান ওচৰৰ পৰা যদি মাৰ্কেট ঘূৰি আহে তেতিয়াতো আৰু উপায় নাথাকে আৰু। আমি ট্ৰেডটো অলপ হাই প্ৰাইজত পাই গ'লোঁ স্পাইকত। আমি যদি ট্ৰেডটো ধৰক এই লেভেলটোত পালোঁহেঁতেন, মাজত ক'ৰবাত যদি পালোঁহেঁতেন আমাৰ কাৰণে ভাল আছিলে। মই ৰানিং কেণ্ডেলতে লৈছিলোঁ, কিন্তু ৰানিং কেণ্ডেলত ল'লোঁ দেখিব প্ৰিমিয়াম একদম টপত আমাৰ বাইংটো হৈছে। তো বন্ধুসকল দেখিব টাইম বেছি হোৱা নাই, আমাৰ ট্ৰেডটো লোৱা 5 মিনিট সময় ৰানিং, আৰু দেখিব আমাৰ টাৰ্গেটৰ একেবাৰে ওচৰতে মাৰ্কেট হোল্ড কৰি আছে। তো বন্ধুসকল দেখিব আমাৰ টাৰ্গেট দুবাৰ টাৰ্গেটৰ ওচৰৰ পৰা মাৰ্কেট ঘূৰি আহিছে। বন্ধুসকল চাওক, লুজিং ষ্টিকটো এনেকুৱা বস্তু, মই ইচ্ছা কৰিলে ইয়াতে 2000 টকা বা 2500 টকা বুক কৰি ফালে মই মোৰ লুজিং ষ্টিকটো আজি এণ্ড কৰি দিব পাৰোঁ। তো মাইণ্ডত এনেকুৱা থাকে ন যে লুজিং ষ্টিকটো এটা বেয়া বস্তু, লুজিং ষ্টিকটো আজি কি কৰোঁ মই বন্ধ কৰি দিওঁ, এটা কম প্ৰফিট লৈ লুজিং ষ্টিকটো বন্ধ কৰি দিওঁ। তো মই তেনেকুৱা কোনো মাইণ্ডছেট ৰখা নাই, মই লুজিং ষ্টিক যিমান দিন চলি থাকক, আমি আমাৰ ছিষ্টেমত আমি গৈ থাকিম, ডিচিপ্লিনত আমি গৈ থাকিম। যদি ইয়াৰ পৰাও যদি মাৰ্কেট ঘূৰি আজি ষ্টপ লছ দি দিয়ে, ষ্টপ লছ লৈ ল'ম। এনেকুৱা নহয় যে মই 2500 টকা 3000 টকাত যদি চাব, যদি মাৰ্কেট কণ্ডিশ্যন এনেকুৱা হৈ যায় বোলে ডিকে হৈ বোলে দিনটো বোলে হোল্ড কৰি আছে, ডিকে হৈ গৈছে, তেতিয়া কম প্ৰফিটত ওলোৱা বা কম লছত ওলাই যোৱাটো একো ডাঙৰ কথা নহয়। কিন্তু এতিয়া দেখিব আমি ট্ৰেডটো মাত্ৰ লৈছোঁহে, জাষ্ট বিকজ আমাক লুজিং ষ্ট্ৰিকটো আজি মানে ষ্টপ কৰিব লাগে। যদি সেই ষ্টপ কৰিব যদি মাইণ্ডছেটত থাকে, তেতিয়া আমাৰ কাৰণে বহুত এটা চাইক'লজিকেলি আমি জানিম যে আমি ইমান ষ্ট্ৰং হোৱাগৈ নাই। গতিকে মই লুজিং ষ্ট্ৰিকৰ প্ৰতি মাইণ্ডত ৰখাই নাই যে মোৰ লুজিং ষ্ট্ৰিক এটা হৈ আছে, কিবা হৈ আছে। এই ট্ৰেডটো আজি ইণ্ডিপেণ্ডেণ্ট, আগৰ ট্ৰেডৰ লগত আজিৰ ট্ৰেডটোৰ কোনো মানে ৰিলেশ্যন নাই। চব ট্ৰেডবিলাক কি হয় ৰেণ্ডম হয়। তো দেখিব আকৌ দেখিব টাৰ্গেটৰ একেবাৰে ওচৰৰ পৰা ঘূৰি আহিছে। এই গ্ৰীণ কেণ্ডেলটো বনাওঁতে লাগিছিলে যে টাৰ্গেট দিয়ে দিব। দেখিব আমি যদি হায়েষ্ট চাব যাওঁ, দেখিব আমি 63-62 পইণ্টছ আমি দেখিছোঁ। আমাক আৰু 7-8 পইণ্টছ লাগে। আৰু আমাৰ এদিন এই লুজিং ষ্টিকত আমাৰ এদিন এনেকুৱা 63 পইণ্টছৰ পৰা আমাৰ আহি ষ্টপ লছ দিছে। গতিকে আমাৰ এই লুজিং ষ্টিকৰ পৰা এটা ভাল হৈছে যে আমি মাৰ্কেটৰ পৰা আমাৰ যদি এক্সপেক্টেশ্যন থাকে যে প্ৰফিটত আহিছে, এতিয়া টাৰ্গেট হিট হ'বই, আৰু সেই মাইণ্ডছেটটো মোৰ পাৰ্টিকুলাৰলি নোহোৱা হৈ গ'ল। এতিয়া মোৰ এটা ভাল হৈছে যে মই ইমান ট্ৰেডৰ প্ৰতি কি নাথাকে, একো হাই এক্সপেক্টেশ্যন নাথাকে। ট্ৰেডটো মই ছিষ্টেমতে ট্ৰেডটো লৈ যাম, ষ্টপ লছ দিলে ষ্টপ লছ দিব, টাৰ্গেট দিলে টাৰ্গেট দিব, আৰু এইটো মোৰ লং টাৰ্মত বা লং ৰাণত মোক হেল্প কৰিব। যেতিয়া মই কোৱাণ্টিটি বঢ়াম, কিবা বঢ়াম, এই মাইণ্ডছেটটোৱে মোক পিছত বহুত হেল্প কৰিব। এতিয়া দেখিব কণ্টিনিউ টাৰ্গেটৰ ওচৰতে কিমান টাইম হোল্ড কৰি আছে, কিমানটা কেণ্ডেল বনাইছে, এবাৰ, দুবাৰ, তিনিবাৰ, চাৰিবাৰ, 5বাৰ। এতিয়া মই হ'লো আজিৰ পৰা যদি 6 মাহ আগত যদি মই নিজে হ'লোহেঁতেন, তেতিয়াহ'লে মই এটা বুক কৰিলোঁহেঁতেন চাগে। বুক কৰি ফালে ক'লোহেঁতেন অ'কে ফাইনেলি মই লুজিং ষ্ট্ৰিকটো আজি বন্ধ কৰিলোঁ। কিন্তু মই আজি নকৰোঁ, কাৰণ এতিয়া মই লাহে লাহে চাইক'লজিটো অকণমান ষ্ট্ৰং কৰিব ট্ৰাই কৰি আছোঁ। তো বন্ধুসকল দেখিব ফাইনেলি আমাৰ টাৰ্গেট হিটে হৈ গ'ল, জাষ্ট টাৰ্গেটটো টাচ কৰিছে। আমি ওলাব ট্ৰাই কৰিম আৰু অলপ যদি স্পাইক পাওঁ। তো এতিয়াও এনেকুৱা নহয় যে টাৰ্গেট পাইছোঁ মই ওলাই যাম, কাৰণ মাৰ্কেটত এতিয়া অকণমান মমেণ্টাম হ'ব যেন লাগি আছে। নিফটিৰ চাৰ্টখন দেখি ফালে লাগিছে অলপ মাৰ্কেট ওপৰত যাব। গতিকে এনেকুৱা নহয় যে ভয়তে ওলাই যাম, লুজিং ষ্টিকটো বন্ধ কৰিব লাগে ওলাই যাম, সেইটো নহয়। আমি অলপ ৱেইট কৰিম, প্ৰফিটটো ডাঙৰ কৰিব পাৰিলে ভাল আছিলে। স্পাইকত যদি ধৰক 70 পইণ্টছ আমি দেখিলোঁ, আমি যদি ধৰক 80-90 পইণ্টছ পাওঁ তো ভাল লাগিব। চাওক, যেতিয়া দিন বেয়া চলি থাকে, চব ফালৰ পৰা কিমান টাফ হৈ যায়।
কয় ন যেতিয়া মানে ভাল দিন চলে ভালে দিন চলে, যেতিয়া বেয়া দিন চলে বেয়া দিন চলে। এতিয়া ইমানে বেয়া দিন চলি আছে, দেখিব টাৰ্গেট দিবৰ কাৰণে মাৰ্কেটে যদি টাৰ্গেট দিবও, দিয়াৰ আগতে দেখিব কিমান চাইক'লজিকেলি মানে ডিষ্টাৰ্ব কৰি আছে মাৰ্কেট, দেখিছেনে? টাৰ্গেটৰ ওচৰৰ পৰা কিমান বাৰ ঘূৰিছে, ইভেন দেখিব 1 পইণ্টৰ পৰা মাৰ্কেট ঘূৰি আহিছে, দেখিছেনে? আমাৰ 70 পইণ্টছ অলপৰ কাৰণে হিট হোৱা নাই। তাৰপিছৰ পৰা মাৰ্কেট ইমান ডাঙৰ ৰেড কেণ্ডেল বনাইছে, আকৌ গ্ৰীণ কেণ্ডেল, আকৌ ৰেড কেণ্ডেল, হয়তো টাৰ্গেট দিবও পাৰে। যদি ইয়াৰ পৰা যদি ঘূৰি যদি ষ্টপ লছ হিট কৰি দিয়ে তেতিয়াতো ক'বই নালাগে আৰু। অকল এতিয়া প্ৰাইজ একশ্যনটো অকণমান নিফটিয়ে বেয়া কৰি দিলে। নিফটিয়ে কৰিলে কি, নিফটিয়ে যিটো আছিলে ডে হাইটো এটা ব্ৰেক কৰি দিলে। ব্ৰেক কৰিলে কি হয়, নৰ্মেলি বায়াৰ্ছ আহি যায়। তো বায়াৰ্ছ আহিলে এই বায়াৰ্ছখিনিক যদি বেছিকৈ বায়াৰ্ছ আহি যায়, মাৰ্কেটে কি কৰে, ৰিট্ৰেচমেণ্ট দিয়া ষ্টাৰ্ট কৰিব। ৰিট্ৰেচমেণ্ট দিয়া ষ্টাৰ্ট কৰিলে আমাৰ কাৰণে প্ৰব্লেম হ'ব, কাৰণ বেংক নিফটি দেখিব, বেংক নিফটি অকণমান বুলিছ মমেণ্টাম দিলে নিফটিতকৈ। আৰু বেংক নিফটিও দেখিব যিটো ডে হাই, আজি ডে হাইটো ব্ৰেকআউট দি ৰিট্ৰেচমেণ্টত আছে। তো আমাক এটা বেংক নিফটিত আমাক এটা এই মুভমেণ্টটো কণ্টিনিউ হ'ব লাগে। কিন্তু নিফটি যদি ৰিট্ৰেচমেণ্ট দি দিয়ে তো বেংক নিফটি আৰু তললৈকে আহি যাব পাৰে, তেতিয়া আমাৰ কাৰণে প্ৰব্লেম হ'ব। তো বন্ধুসকল দেখিব আমাৰ ট্ৰেডটো লছত আহি গ'ল। লছত অহাটো আমাৰ একো ডাঙৰ কথা নাছিলে, লছত বাৰু মাৰ্কেট আহে, কিন্তু আমাৰ যিটো প্ৰাইজ একশ্যনটো বহুত বেয়া বনালে। মই ক'লোৱে যে অলৰেডি ডে হাই ব্ৰেক কৰি দিলে। ডে হাই ব্ৰেক কৰিলে কি হয়, মাৰ্কেটত কি আহি যায়, বায়াৰ্ছ আহি যায়। আৰু এই বায়াৰ্ছক ওলাবৰ কাৰণে মাৰ্কেট তললৈকে অহাৰ চান্সেছ বহুত হাই থাকে। অকল চাওক মাৰ্কেট কিমান টাফ, যেতিয়া দিন বেয়া চলি থাকে কিমান বেয়া চলে। ইয়াতকৈ আৰু বেয়া কি হ'ব পাৰে এজন ট্ৰেডাৰৰ লাইফত। ইমান দিন লুজিং ষ্ট্ৰিক চলি আছে, আজি ট্ৰেড কিমান ধুনীয়া পাৰফেক্ট এণ্ট্ৰি হোৱাৰ লগে লগে দেখিব 2 মিনিটৰ ভিতৰত 50+ পইণ্ট প্ৰফিট, 55 পইণ্টছ। তাৰপিছত দেখিব টাৰ্গেটৰ মুখৰ পৰা অলমষ্ট 69 পইণ্টছ প্ৰফিট দেখি 69 পইণ্ট প্ৰফিট দেখি আমি দেখিব এতিয়া লছত ট্ৰেড কৰি আছোঁ। তো মাৰ্কেট ইমান ইজি নহয়, স্পেচিয়েলি অপশ্যন ট্ৰেডিং বহুত ভলাটাইল। আৰু আমাৰ দেখিব এনেকুৱা হৈ থাকে প্ৰায় যে প্ৰফিটৰ ওচৰৰ পৰা ৰিভাৰ্চেল দিয়ে, কেতিয়াবা 60 পইণ্টছৰ পৰা দিয়ে। এইটো লাষ্ট উইকতে আমাৰ এবাৰ দিছিল, লাষ্ট উইকৰ এই যিটো আমাৰ লুজিং ষ্ট্ৰিকতে এবাৰ হৈছিলে আমাৰ প্ৰফিট আমি দেখিছিলোঁ 63 পইণ্টছ, মানে আমি প্ৰফিট দেখিছিলোঁ 4400 পইণ্টছ আমি প্ৰফিট দেখিছিলোঁ। 4400 প্ৰফিট দেখিও আমি মাৰ্কেট ৰিভাৰ্চেল দিলে, দেন ছাইডৱেজ থাকিলে আমি পিছত ডিকেৰ কাৰণে কিবা 2700 নে কি আমি লছ বুক কৰিব লগা হৈছে। তো আমাৰ এনেকুৱা নহয় যে লুজিং ষ্ট্ৰিকত আমাৰ এনালাইচিছ একেবাৰে কাম কৰা নাই। লুজিং ষ্ট্ৰিকতো আমাৰ এনালাইচিছ 2-এটা বাৰু খেলি মেলি কৰিছোঁ, আমি ভুল কৰিছোঁ এনালাইচিছ। কিন্তু মেক্সিমাম এনালাইচিছ যদি চাবলৈ যায় আমাৰ তাৰ ভিতৰত 60-70% এনালাইচিছ আমাৰ কাৰেক্টেই আছিলে। তো তাৰ ভিতৰত কিছুমান আমাৰ দেখিব এনেকুৱা হৈ আছে। যেতিয়া এইটোৱে ধৰক আজি আমাৰ যদি অলপ আমি ট্ৰেডটো ৰানিং কেণ্ডেলত আমি ট্ৰেডটো লৈছিলোঁ, ৰানিং কেণ্ডেলত যদি ধৰক এইখিনি মানত যদি আমি প্ৰিমিয়াম পালোঁ, যেন আমাৰ টাৰ্গেট হিট হৈ যায়। কিন্তু দেখিব আৰু টাৰ্গেট বাৰু আজি অলপ আমি ডাঙৰ কৰিব ট্ৰাই কৰি আছিলোঁ, কাৰণ কেণ্ডেলবিলাক দেখিব বহুত ষ্ট্ৰং গ্ৰীণ কেণ্ডেল বনাই আছিলে। কিন্তু দেখিব কিমান ষ্ট্ৰং ৰেড কেণ্ডেল বনাই আছে, প্ৰত্যেকবাৰে টাৰ্গেটৰ ওচৰত যায় ষ্ট্ৰং ৰেড কেণ্ডেল বনাই মাৰ্কেট ৰিভাৰ্চেল দি আছে। এতিয়া দেখিব লছৰ ফালে আহিছে, কণ্টিনিউ লছতে চলি আছে। গতিকে আমি ষ্টপ লছ লৈ ৰেডি আছোঁ। আৰু মোৰ এই 1.5 বছৰত অপশ্যন বাইঙত, স্পেচিয়েলি অপশ্যন চেলিঙত বাৰু ইমানটো লুজিং ষ্ট্ৰিক নাথাকে। চেলিঙত খুব বেছি এদিন, মেক্সিমাম চাগে 3 দিন বা 2 দিন বা 3 দিন লুজিং ষ্ট্ৰিক হয়। আৰু অপশ্যন চেলিঙত লুজিং ষ্ট্ৰিক নাথাকেই ক'বলৈ গ'লে। তো অপশ্যন চেলিঙত কম প্ৰফিট হয়, কিন্তু ৰেগুলাৰ প্ৰফিট হয়। আৰু অপশ্যন বাইঙত দেখিব মোৰ লুজিং ষ্ট্ৰিক হায়েষ্ট চাগে 7টা আছিলে এই 1.5 বছৰত, মানে 5টা লুজিং ষ্ট্ৰিক আছিলে, 6টা আছে, আৰু হায়েষ্ট চাগে মোৰ 7 লুজিং ষ্ট্ৰিক আছিলে। আৰু এইবাৰ মই ইউটিউবত ভিডিঅ' দিয়াৰ লগালগ দেখিব মোৰ লুজিং ষ্ট্ৰিকটো বাঢ়ি 7তকৈ বাঢ়ি চাগে আজি হৈ গ'ল চাগে 9 দিন হ'ব চাগে লুজিং ষ্ট্ৰিক। অৱশ্যে ইয়াৰ মাজত 2 দিন বাৰু আমাৰ ষ্টপ লছ হিট হোৱা নাই, আমি জাষ্ট ওলাই যাব লগা হৈছে 3টা বজাত, কাৰণ আমাৰ প্ৰিমিয়াম বহুত ডিকে হৈ গ'ল আৰু মাৰ্কেটত টাইমো নাছিলে। তো লুজিং ষ্ট্ৰিক আমি 9টা যদিও হয়, আমাৰ লুজিং ষ্ট্ৰিক এতিয়াও ক'ব গ'লে 7টা লুজিং ষ্ট্ৰিক চলি আছে। আৰু এই লুজিং ষ্ট্ৰিকবিলাকৰ ভিতৰত চাওক আমাৰ এনেকুৱা ট্ৰেডিং ডেইজো আছে, য'ত একদম টাৰ্গেটৰ ওচৰৰ পৰা আৰু তো 3000-4000 টাৰ্গেটটো বহুত দিন দেখাইছে। ইমান টাৰ্গেট দেখাইতো ৰিভাৰ্চেল দিয়ে থাকে, আৰু আজি মানে আৰু এক্সট্ৰিম কৰি দিলে, আজি একদম টাৰ্গেটৰ পৰা ৰিভাৰ্চেল দি দিলে। তো বন্ধুসকল দেখিব আমাৰ টাৰ্গেট নিদিলে, টাৰ্গেটৰ পৰা ঘূৰি আহিলে, কিন্তু লছ দেখাওঁতে চাওক কিমান স্পাইকত আমাৰ লছটো চাগে বেছিয়ে গ'ল অকণমান আজি। তো দেখিব আমাৰ 300-400 টকা এটা বেছিয়ে গুচি গ'ল স্পাইকত। একো নাই বাৰু, মই জানিছিলোঁ অলপ বেছি যাব পাৰে, কাৰণ কেতিয়াবা কি হয় ষ্টপ লছটো দিয়া থাকিলে মাৰ্কেট ষ্টপ লছটো হিট কৰি ৰিভাৰ্চেল দি দিয়ে। তো মই ভাবি আছিলোঁ যদি মাৰ্কেট কাৰণ এটা দেখিব ছাপৰ্ট লেভেলতো আহিছিলে, মোক লাগিছিলে মাৰ্কেট যদি ইয়াৰ পৰা যদি ৰিভাৰ্চেল দি দিবও পাৰে, সেইটো আশাতে মই ষ্টপ লছটো দিয়া নাছিলোঁ। তো বন্ধুসকল চাওক আমাৰ ষ্টপ লছ হিট হৈ গ'ল
এতিয়া যদি আমি চাবলৈ যাওঁ আমি ট্ৰেডটো ৰানিং কেণ্ডেলত লৈছিলোঁ ৰানিং কেণ্ডেলত ক'ত লৈছিলোঁ আমি দেখিব 1944 ছেকেণ্ডত তো 9:19 ৰানিং কেণ্ডেলত আমি ট্ৰেডটো লৈছিলোঁ কিয় লৈছিলোঁ ডিছকাছ কৰোঁ তো 9:19 কেণ্ডেলত আমি লৈছিলোঁ ৰানিং কেণ্ডেলত লৈছিলোঁ মানে আমি চব আমাৰ প্ৰিমিয়ামত আমাৰ টপত বাই কৰা গ'ল কিন্তু আমি কেণ্ডেলটো আমি যেতিয়া হৈ আছিলে ফৰ্মেশ্যন ইয়াতে ক'ৰবাত বাই কৰিছিলোঁ কিন্তু আমাৰ যেতিয়া প্ৰিমিয়ামত চাবলৈ যায় প্ৰিমিয়ামত আমাৰ একেবাৰে টপত বাই কৰা গৈছে স্পাইকত তো আমি যদি এই হিচাপত চাবলৈ যাওঁ আমি দেখিব কেপচাৰ কৰিছোঁ 130 পইণ্টছ আৰু 130 পইণ্টছত দেখিব আমাৰ মৰ্ণিং হাফত প্ৰিমিয়ামত ধুনীয়া বাঢ়িছে আমি অলমষ্ট 70 পইণ্টছ আমি টাৰ্গেট দেখিছোঁ 69লৈকে আমি টাৰ্গেট দেখিছোঁ তো দেখিব 68.88 তাৰমানে 69 পইণ্টছ তো 69 পইণ্ট আমি কেপচাৰ কৰিছোঁ মানে ভালে প্ৰিমিয়াম বাঢ়িছে কিন্তু তাৰপিছত দেখিব আমাৰ ষ্টপ লছটো হিট হৈছে আমাৰ এইটো কেণ্ডেলত 10টা পাছত মষ্ট প্ৰবেবলি 10টা পাছত আমাৰ হিট হৈছে 10টা পাছত মানে আমাৰ এইটো কেণ্ডেলত আৰু মই অলপ বেছিয়ে ষ্টপ লছ ল'লোঁ স্পাইকত তো দেখিব তো আমি 130 পইণ্ট কেপচাৰ কৰিছোঁ আমাৰ তথাপি আমাৰ টাৰ্গেট হিট নহ'ল কিন্তু আমাৰ এগেইনষ্টত দেখিব মাৰ্কেট 61 পইণ্ট গৈছে 61 পইণ্টত আমাৰ মানে টাৰ্গেট হিট হৈ গ'ল আমাৰ নৰ্মেলি কি থাকে ষ্টপ লছটো ছেম থাকে 130 140 পইণ্টছৰ ভিতৰত আমাৰ ধৰি লওক 130 ধৰি লওক তো আমাৰ এনেকুৱা থাকে 130 স্পটৰ প্ৰাইজত 130 পইণ্টছলৈকে আমাৰ নৰ্মেলি ষ্টপ লছ হিট নহয় কিন্তু দেখিব যেহেতু মাহৰ শেষৰ ফালে আছে মানে এক্সপাইৰী ওচৰত আহি আছে কাৰণে চাগে ডিকেও বহুত ষ্ট্ৰং হৈ আছে কিন্তু দেখিব বন্ধুসকল আমাৰ লুজিং ষ্ট্ৰিক্স হেৰি হৈ আছে মাজে মাজে এইটো অবভিয়াছলি ফ্ৰাষ্ট্ৰেশ্যন আহিবই কাৰণ আজি দেখিব কিমান ধুনীয়া কাৰণ এই সপ্তাহটো মই মানে সপ্তাহৰ এই দুটা সপ্তাহ যিখিনি বেয়া গ'ল মই কালি পৰহি বহুত এনালিচিছ কৰিলোঁ কি মিষ্টেক কৰিলোঁ কি নাই মাইণ্ডছেট ষ্ট্ৰং কৰিলোঁ তো আজি ভাবিলোঁ ৰাতিপুৱা উঠি একদম পূৰা কুল মাইণ্ডত ট্ৰেডটো লৈছোঁ আৰু ট্ৰেডটো লৈ ভাল লাগিছিল যে একদম টাৰ্গেটৰ ওচৰত দেখিব 1 2 3 4 5 6 7 8 9 10 মিনিটত আমাৰ টাৰ্গেট দি দিছিলে অলমষ্ট টাৰ্গেট দিছিলে আৰু 1 পইণ্টৰ কাৰণে আমাৰ টাৰ্গেট থাকি গ'ল তো তাৰপিছত দেখিব মাৰ্কেটে আমাৰ কিমান টেষ্ট কৰি আছে তো এই টেষ্টটো আমি এইটো এতিয়া ভাবি ল'ম যে মাৰ্কেটে আমাক টেষ্ট কৰি আছে আৰু মাৰ্কেটে আমাক চাই আছে ইয়াক কণ্টিনিউ লছ দি গৈ থাকোঁ বেলেগ বেলেগ ষ্টাইলত লছ দিওঁ কেতিয়াবা ডিকে কৰি ফালে লছ দিওঁ কেতিয়াবা তাৰ এনালাইচিছটোৱে ভুল হৈ যাওঁ কেতিয়াবা এনালাইচিছটো কাৰেক্ট থাকিব প্ৰফিটৰ পৰা আহি লছ যাব তো চাইক'লজিৰ লগত ইমানেই খেলি আছে আৰু বিচাৰিছে যাতে মই কিয় ভুল কৰোঁ মানে এইটোতো বাৰু মই কি ভুল বুলি ক'ম এইটোতো ধৰে যিটো এনালাইচিছ কৰিছোঁ সেইমতে ট্ৰেড লৈছোঁ টাৰ্গেটৰ পৰা ঘূৰি আহিছে মই এইটো ভুল বিচাৰি পোৱা নাই হয়তো এনালাইচিছ কিবা ভুল থাকিব পাৰে সেইটো পিছৰ কথা কিন্তু আমি এণ্ট্ৰি এক্সিটত একো ভুল কৰা নাই আমি এণ্ট্ৰিও আমাৰ যেতিয়া আমি মানে ছেটআপৰ মতে পাইছোঁ ট্ৰেডটো লৈছোঁ আৰু এক্সিটো আমি ষ্টপ লছত এনেকুৱা নহয় যে আমাৰ 130 পইণ্টছৰ কাৰণে আমি ৱেইট কৰি থাকিম কাৰণ আমাৰ প্ৰিমিয়ামত আমাৰ মানে ষ্টপ লছ গুচিয়ে গ'ল গতিকে আমি ৱেইট কৰা নাই তো আমি ডিচিপ্লিন মেইনটেইন কৰি আছোঁ আৰু এই ডিচিপ্লিন মেইনটেইনৰ চাগে মাৰ্কেটে সেইটোৱে চাগে আমাৰ পেচেঞ্চ লেভেল চাই আছে এটা সময়ত হয়তো যেতিয়া আমি ৰিভেঞ্চ ট্ৰেডিং নকৰিম অভাৰ ট্ৰেডিং নকৰিম তাৰপিছত মাৰ্কেটে বুজি উঠিব যে অ'কে ইয়াৰ আৰু ষ্টপ লছ হিট কৰিব নালাগে আৰু তাৰপিছৰ পৰা চাগে আমাৰ উইনিং ষ্ট্ৰিক বা উইনিং ডে ষ্টাৰ্ট হ'ব ঠিক আছে বন্ধুসকল আহক আমি ট্ৰেডটো কিয় লৈছিলোঁ তাৰে ডিছকাছ কৰোঁ চাওক বন্ধুসকল মই ট্ৰেডটো লোৱাৰ আগতে কালি ৰাতিয়ে যেতিয়া এনালাইচিছ কৰিছিলোঁ মই এইটো লেভেল ড্ৰ কৰিছিলোঁ এইটো লেভেল চাই আপোনালোকে গমেই পাইছে চাগে এইটো 0.5 0.6 ফিবনাচি লেভেল মই ফিবনাচি লেভেল ড্ৰ কৰিছোঁ ৰিচেণ্ট যিটো আমাৰ হাই থাকে ৰিচেণ্ট হাই আমাৰ এইটো ৰিচেণ্ট হাই আছিলে তো এই ৰিচেণ্ট হাইৰ পৰা মই ফিবনাচি লেভেল ড্ৰ কৰিছোঁ ইয়াৰলৈকে আমাৰ ল' আছিলে মানে কালিৰলৈকে তো ল'ৰলৈকে ড্ৰ কৰোঁতে আমাৰ 0.5 0.6 লেভেল আছিলে আৰু আমি কৈ থাকোঁ যে 0.5 0.6 লেভেলত কি হয় মাৰ্কেট যদি তাৰলৈকে যোৱাৰ চান্সেছ থাকে 0.5 0.6লৈকে মাৰ্কেট যায় আকৌ কি কৰে ডাউন ট্ৰেণ্ডটো কণ্টিনিউ কৰিব পাৰে গতিকে মোৰ এইম আছিলে যদি মাৰ্কেট গেপ আপ অপেনিং হয় যদি মাৰ্কেট এই লেভেলৰ ওচৰত পাওঁ মই পুট অপশ্যন বাই কৰিম মই ভাবিছিলোঁ যে পুট অপশ্যন বাই কৰি মই তললৈকে ট্ৰেড ল'ম কাৰণ এইটো এটা ডাউন ট্ৰেণ্ড আমাৰ যিটো ডাউন ট্ৰেণ্ড চলি আছে এই ট্ৰেণ্ডটো আহিব 0.6লৈকে মাৰ্কেট আহিব আৰু ডাউন ট্ৰেণ্ডটো কৰিব কিন্তু মাৰ্কেট দেখিব আজি গেপ আপ মানে স্লাইটলি গেপ আপ দিছে বেংক নিফটিত গেপ আপ বুলি ক'বই নোৱাৰি ধৰক তো দেখিব স্লাইটলি গেপ আপ অপেনিং দি মাৰ্কেট দেখিব কণ্টিনিউ তললৈকে আহিলে আৰু কি কৰিলে ক্লোজিং প্ৰাইজৰ ব্ৰেকডাউন দিলে মই কৈছোঁ ক্লোজিং প্ৰাইজৰ ব্ৰেকডাউন দিলে কি হয় চেলাৰ্ছ আহে আৰু চেলাৰ্ছৰ ষ্টপ লছবিলাক ক'ত থাকিব ওপৰত থাকিব আৰু লগতে মই ভাবিলোঁ যে অ'কে যদি আমি ইয়াতে ট্ৰেড লওঁ ইয়াতে ট্ৰেড ল'লে আমাৰ কি হ'ব আমি এটলিষ্ট এই লেভেলটোলৈকে আমি টাৰ্গেট ৰাখিব পাৰিম যে মাৰ্কেট তললৈকে আহিছে আমি ইয়াতে যদি ক'ৰবাত এণ্ট্ৰি পাই যাওঁ কাৰণ ক্লোজিং প্ৰাইজৰো ব্ৰেকডাউন দিছে চেলাৰ্ছো যিহেতু আহিছে গতিকে মাৰ্কেট এই হাতৰ ষ্টপ লছ হিট কৰিব ওপৰলৈকে যাব লগতে কি কৰিব
0.5 0.6 লেভেললৈকে মাৰ্কেট যাব আৰু আমাৰ টাৰ্গেট আছিলে এই লেভেলটোৱে আমাৰ টাৰ্গেট আছিলে আমি যিটো লেভেল ড্ৰ কৰিছিলোঁ 0.5 0.6 সেই লেভেলটো ব্ৰেক আউট দিয়ে মাৰ্কেট কি কৰিলে ৰিভাৰ্চেল দিলে আৰু আমাৰ টাৰ্গেট হিট নহ'ল তো এতিয়া দেখিব আৰু যদি আমাৰ এটা কেণ্ডেল ষ্ট্ৰং বনালেহেঁতেন এক ছেকেণ্ড আৰু যদি আমাৰ এটা কেণ্ডেলো নালাগে এইটো কেণ্ডেল আকৌ অকণমান ওপৰলৈকে বনাই দিয়া হয় আমাৰ টাৰ্গেট হিট হৈ যায় কিন্তু দেখিব মাৰ্কেটত যেতিয়া আপোনাৰ দিন বেয়া চলি থাকে চব ফালৰ পৰা বেয়া চলি থাকে এতিয়া আজি মোক লাগিছিলে যে আজি দেখিব এইফালৰ পৰা এটাটো আমাৰ এণ্ট্ৰি এটা খেলি মেলি হৈ থাকিলে এণ্ট্ৰি ধৰক মই ৰানিং কেণ্ডেলত এণ্ট্ৰি লৈছিলোঁ তো মোৰ এণ্ট্ৰি হ'ব লাগিছিলে মাজত হ'ব লাগিছিলে ক'ৰবাত কিন্তু মোৰ প্ৰিমিয়ামৰ চাৰ্টত দেখিব মোৰ এণ্ট্ৰিটো বহুত ওপৰত হৈ থাকিলে যদি ইয়াতে যদি ধৰক মোৰ এণ্ট্ৰি ধৰক এই লেভেলত ক'ৰবাত হ'লেহেঁতেন মিডিলত যদি ক'ৰবাত হ'লেহেঁতেন তেতিয়া ইজিলি আমাৰ টাৰ্গেট হিট হ'লেহেঁতেন ধৰি লওক আমাৰ যদি মিডিলত আমি যদি এণ্ট্ৰি পালোহেঁতেন ইয়াতে মিডিলত ক'ৰবাত আমি এণ্ট্ৰি পালে আমি ইজিলি ধৰি লওক 80 পইণ্টছ আমি ইজিলি পালোহেঁতেন তো আমি দেখিব আমাৰ এণ্ট্ৰি লওঁতে আমি কেণ্ডেলটো এণ্ট্ৰি লৈছিলোঁ ৰানিং কেণ্ডেলতে আমি এণ্ট্ৰি লৈছোঁ 44 ছেকেণ্ডত কেণ্ডেলটো হৈ থাকোঁতে ওপৰ গ্ৰীণ কেণ্ডেল হৈ থাকোঁতে আমি এণ্ট্ৰি লৈছিলোঁ কিন্তু স্পাইকত দেখিব ইয়াতে একদম টপ প্ৰাইজত আমাৰ বাই কৰা গ'ল তো এইফালৰ পৰা আমাৰ এণ্ট্ৰিটো অলপমান 10 পইণ্ট 15 পইণ্ট আমাৰ এটা এক্সট্ৰা গুচি গ'ল তো এইটো যেতিয়া এণ্ট্ৰি আমাৰ ভাল আছিল আমি আৰু আমাৰ এবাৰ টাৰ্গেট হিট কৰাৰ পিছত আমি এটলিষ্ট 7 ধৰক 80 পইণ্ট যদি আমাক টাৰ্গেট দেখালেহেঁতেন আমি এটলিষ্ট 70 পইণ্টছত আমি ওলাই যাব পাৰিলোহেঁতেন তো ঠিক আছে বন্ধুসকল আমাৰ লুজিং ষ্ট্ৰীক কণ্টিনিউছ গতিকে একো নাই আমি যদি এনালিচিছৰ ফালৰ পৰা চাওঁ আমি পজিটিভে ল'ব লাগিব যেনেকৈ ভাবিছিলোঁ ট্ৰেডটো এটলিষ্ট মোৰ কাৰণে কাৰণ মই ভাবিছিলোঁ মাৰ্কেট ইয়াৰ পৰা আমি পুট অপশ্যন ল'ম আৰু মাৰ্কেট একজেক্টলি কি হৈছে সেই লেভেলৰ পৰাই মাৰ্কেট ৰিভাৰ্চেল দিলে কিন্তু আমাৰ টাৰ্গেটটো হিট কৰি ৰিভাৰ্চেল দিয়া হয় বেছি ভাল লাগিলহেঁতেন যে মোৰ বোথ ছাইড এনালিচিছ কাৰেক্ট বুলি ভাবিলোহেঁতেন যে এইফালেও আমাৰ কলৰ ফালেও এনালিচিছ কাৰেক্ট আৰু মই এইটো কালিৰ পৰাই ডিচিশ্যন লৈছিলোঁ যদি মাৰ্কেট এইটো লেভেলত পাওঁ মই কি কৰিম পুট অপশ্যন বাই কৰিম আৰু এইটো আমাৰ এনালিচিছটো কাৰেক্ট হৈ আছে কিন্তু দেখিব আমাৰ অলপৰ কাৰণে টাৰ্গেট হিট নহ'ল তো ঠিক আছে বন্ধুসকল আজিলৈ আহিছোঁ ধন্যবাদ